হেল্ল' ৰাইজসকল, দেখিছেনে বাৰু? এয়া কাপোৰ ধুইছিলোঁ আৰু কাপোৰৰ বতৰটোতো বহুত বেয়া, কিন্তু নুধুলেও নহয়, কাৰণ আমাৰ ঘৰত নাম পতা হৈছে। সেইকাৰণে এতিয়া কাপোৰ ধুই আছোঁ বাৰু। একদিন আজি দেওবাৰ বুলি ৰাতিপুৱা সোনকালে কাপোৰকেইটা ধুম বুলি ল'লোঁ, কিন্তু উঠতি ঘৰৰ কাম কাপোৰ বহুত সোনকালে চাৰ্ফত দিলোঁ, কিন্তু ধোৱা 12টা বাজি গ'ল। আৰু বতৰ বহুত বেয়া, পথাৰতে ৰছী বান্ধি লৈছোঁ কাপোৰ মেলিবৰ কাৰণে। ৰেগুলাৰ কাপোৰ ধুইছোঁ, কিন্তু শেষে হোৱা নাই। কালি পৰ্দা ধুলোঁ, আৰু ৰুমৰ পৰ্দাখিনি তাৰ আগত ধুলোঁ, আৰু এতিয়া আজি বিভিন্ন ধৰণৰ জুতি কাপোৰ কাপোৰ ধুই দিছিলোঁ, আৰু সেইকাৰণে পথাৰতে মেলি দিছোঁ। তথাপিতো একদম ধুনীয়াকৈ শুকোৱা নাই, কাৰণ এতিয়া 4টা বাজি গ'ল। তথাপিতো এতিয়ালৈকে কাপোৰ মানে ভালকৈ শুকোৱা নাই। তথাপিতো ভৰাই লৈছোঁ, কাৰণ 4টা বাজি ৰেগুলাৰ কাপোৰ কানি ধোৱা সেইকাৰণে ভাবিলোঁ কাপোৰখিনি ভৰাই লওঁ, আৰু কাৰো বেলেগ সময় নাইকিয়া নিচিনা হৈ গৈছে। কাপোৰখিনি ভৰাই লৈছোঁ। আপোনালোকৰ ফালেতো একেই চাগে চবফালে বতৰ, আৰু সেইকাৰণে দেখিছেনে নীল দিছিলোঁ, গেঞ্জি, কুৰ্তা আৰু বিভিন্ন ধৰণৰ। আৰু তেতিয়া শালিকি দুজনী ৰৈ আছিলে, চব ধুনীয়াকৈ কিমান ধুনীয়াকৈ ফটো তোলাই থ'লোঁ, চব ভিডিঅ'টো কৰি থ'লোঁ। সেইকেইজনী খেলি আছিলে, ভাবিলোঁ অকণমান তুলি থওঁ, আৰু তুলি থ'লোঁ। মৰমতে আৰু উৰি গুচি গ'ল। আৰু ইয়াত দেখিছেনে ফুল কিবা, আজিকালি ফুলো তুলিবলৈ নোৱাৰা হ'লোঁ, সময় একদম অভাৱ হৈ গৈছে ঘৰত। ইমানেই বেছি কাম হৈ গৈছে, মানে কামৰ কাৰণে একো কৰিব নোৱাৰা হৈ গৈছোঁ। ফুলকেইজোপা ভাবিলোঁ অকণমান তুলি থওঁ, আজি বহুত দিন তোলা নাই, বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ, গম পাইছে। কাৰণ ভিডিঅ' কৰি থ'লেও দিবৰ সময় নাপাওঁ, অকণমানৰ কাৰণেও ৰেষ্ট নাইকিয়া হৈ গৈছে, মানে এটাও ভিডিঅ' বনাব নোৱাৰা হৈ গৈছোঁ। আৰু ভাবিলোঁ অকণমান এয়া তুলি থ'লোঁ ফুলকেইজোপাও। ফুলৰ অৱস্থাও বেয়া হৈ গৈছে, কাৰণ প্ৰতিপাল কৰিব পৰা নাই, সেইকাৰণে ফুলৰ অৱস্থা ইমান ভাল নহয়। তথাপিতো ইমান বেয়া হোৱা নাই, তাৰ মাজতে অলপ পানী চানী দিওঁ মাজতে সময় পালে। সেইকাৰণে ভাবিলোঁ অকণমান তুলি ৰাখিলোঁ, আৰু আপোনালোককো অকণমান দেখালোঁ। আৰু আপোনালোকে কেনেদৰে গ'ল মাঘৰ বিহু বাৰু? নতুন বছৰৰ শুভেচ্ছা দেৰিকৈ জনাইছোঁ। 2025 বৰ্ষ সকলোৰে যাতে ভালে কুশলে যায়, তাৰে কামনা কৰিছোঁ। আৰু আমাৰো বৰ্তমান ভালেই, কাৰণ আমাৰ ছোৱালী এটা ল'ৰা সন্তান জন্ম হৈছে, যে আপোনালোকৰতো আগত ভিডিঅ'ত কৈছোঁৱেই বাৰু। সেই তাৰে সুধি আছে 1 ফেব্ৰুৱাৰী আৰু 2 ফেব্ৰুৱাৰী দুদিনীয়াকৈ পতা হৈছে। আগদিনা ঘোষাপাত হ'ব, পাছদিনা নাম হ'ব। তাৰে কাৰণে পূৰা জোৰ জা চলি আছে ঘৰতে কেইদিন। আৰু এয়া ল'ৰাটো কাপোৰ দেখিছেনে, তাৰ কাপোৰটো ভালকৈ শুকাবলৈ পোৱা নাই, একদিন অকণমানকৈ শুকাইছে, আৰু ভালকৈ শুকোৱা নাই। আৰু তেনেকৈ দেখিছেনে, অকণমানি ল'ৰা ছোৱালী কাপোৰবোৰ দেখিলে মৰম লাগে, সেইকাৰণে মৰমতে আপোনালোককো অকণমান দেখালোঁ বাৰু। তাৰ কাপোৰবোৰতো সোনকালে ভৰাব লাগে ভিতৰলৈ, কিন্তু শুকোৱা নাই কাৰণে। আৰু শাক দেখিছে, চোতালতে শাক পাৰি থৈছোঁ, এয়া পালেং শাক, লাই শাক, মূলা একদম লাগি আছে। মাঘত মূলা খাব নাপায় বুলি কয়, কিমান সঁচা নাজানো আৰু সেয়া মূলা পূৰা ধুনীয়াকৈ হৈ আছে। মূলা দেখিছেনে, মাঘৰ মাহটো যোৱাৰ পিছত খাব পাৰিম আৰু চাগে, কিন্তু আগত নহ'লে ডাঙৰ। আৰু এয়া লাই শাক ফুলিয়ে গ'ল, লাই শাকো ডাঙৰ ডাঙৰ হৈছে বাৰু। সেয়া ফুলিছে, কিছুমান খাব হৈ আছে, তাৰে পাত ছিঙি খাইছোঁ। ধনিয়াও আছিলে, শেষ হ'লে দাংবডি এতিয়া লাগিবলৈ আৰম্ভ কৰিছে, আৰু লাগিব আৰু চাগে। জাতিলাও সেয়া বগাইছে অলপ, দেখিছেনে, জাতিলাও বগাইছে। আৰু বাই বাই, আৰু ইমানকৈ কৈ আপোনালোকৰ আজিলৈ আহোঁ।